নমস্কাৰ জনাইছোঁ। এই ষষ্ঠ আদিংগিৰি ৰাষ্ট্ৰীয় নাট্য উৎসৱ আমি 3 দিনীয়া কাৰ্যসূচীৰে 13, 14 আৰু 15 তাৰিখে কৰিম। এই 3 দিনত 6খনকৈ নাটক প্ৰদৰ্শন হ'ব ইয়াতে। মূলতঃ আমাৰ এখন মেইন ষ্টেজ আছে অপেন এয়াৰে আৰু বাহিৰত এম্বিয়েন্ট ষ্টেজ। এই দুয়োটাতে দুখনকৈ নাটক সন্ধিয়া 5:30 বজাত এখন হ'ব আৰু মেইন ষ্টেজত আপোনাৰ গধূলি 6:45 আমি আৰম্ভ কৰিম নাটক। আৰু তাৰ লগতে এইবাৰ আমি আগৰবাৰো আছিলে আমাৰ, কিন্তু এইবাৰ অলপ বহল ভিত্তিত আমি সংযোজন কৰিছোঁ যিটো আমাৰ ৱৰ্কশ্বপ, আমাৰ এটা ৰেচিডেঞ্চিয়েল ৱৰ্কশ্বপ হয়। নিয়াৰ এবাউট 35 to 40 ষ্টুডেণ্টে ইয়াতে অসমৰ বিভিন্ন কলেজৰ ষ্টুডেণ্টে ভাগ ল'ব। ইয়াৰ ভিতৰত জাগিৰোড কলেজ আছে, তাৰপিছত আপোনাৰ ডক্টৰ ভূপেন হাজৰিকা ফিল্ম এণ্ড টেলিভিশ্যন ইনষ্টিটিউট, যিখন ৰিজিয়নেল ইনষ্টিটিউট আছে গভমেণ্ট, সেইখনৰ পৰাও ষ্টুডেণ্ট আহিব। এনেকৈ বিভিন্ন কলেজৰ ষ্টুডেণ্টবিলাক আহি ইয়াতে অংশগ্ৰহণ কৰিব। তাতে বিভিন্ন মাষ্টাৰ ক্লাছবিলাক হ'ব আৰু লগতে পেনেল ডিছকাশ্যনত বিভিন্ন আমি অলপ বেলেগ ধৰণৰ টপিকবিলাক, যিবিলাক সচৰাচৰ তেওঁলোকে ধৰক পাৰফৰ্মিং আৰ্টত যিবিলাক পাইছে তাতকৈ অলপ বেলেগ কৰাৰ যত্ন কৰিছোঁ। লগতে এইবাৰ আমাৰ ইয়াতে এইবাৰ নতুনকৈ সংযোজন কৰিছোঁ ষ্টল আমাৰ 5-6খনমান ষ্টল হ'ব এইবাৰ। আৰু সেই ষ্টল আমাৰ যিখিনি নাটকৰ মানুহ, যিবিলাক নাটকৰ গ্ৰুপে নিজাকে কিছুমান ব্যৱসায় কৰিছে বা খুলিছে, ইণ্ডাষ্ট্ৰি টাইপৰ বা সৰু সুৰাকৈ তেওঁলোকে স্মল স্কেলত কিবাকিবি কৰি আছে, সেইখিনি আমি ষ্টল হিচাপে প্ৰদৰ্শন কৰাৰ ব্যৱস্থা কৰিছোঁ। এনেই আগতেও আমি প্ৰতি বছৰে আমাৰ ইয়াতে 600 পৰা 700 প্ৰতিদিনেই মানুহ হয়। বিশেষকৈ আমাৰ ইয়াৰে লোকেল অঞ্চলৰ মানে পাহাৰৰ দৰ্শকো থাকে আৰু ভৈয়ামৰ পৰাও বহুত দৰ্শকৰ সংমিশ্ৰণ হয়। আৰু লগতে ভাৰতবৰ্ষৰ বিভিন্ন অঞ্চলৰ পৰাও 2-এজন মানুহ আহি কিনে আমাৰ এই অনুষ্ঠানত অংশগ্ৰহণ কৰে। আমাৰ অসমৰ 4টা দল থাকিব, আমি নিজেও আছোঁ। ইয়াতে বেংৰালী ক্ৰিয়েটৰ চাব, তেখেতসকলৰ নাটক আছে। লগতে আমাৰ হিমাংশু প্ৰসাদ দেৱৰ গোৱেনিকাৰ নাটক এখন আছে। তাৰপিছতে মুকুলি দিবাস আমাৰ কৈঠালকুছি সোণাগড় এখন নাটক, লগতে কলিকতাৰ পৰা 2খন নাটক আহি আছে। আগষ্ট থিয়েটাৰে কৰিব এখন, আৰু ফেমিলি ট্ৰুপ বুলি এটা ফেমিলি, তেওঁলোক 4জনীয়া, তাৰমানে মাক বাপেক আৰু 2জনী ছোৱালী, তেওঁলোকৰ এটা ট্ৰুপ, তেওঁলোকে এখন নাটক ইয়াতে পৰিৱেশন কৰিব। তাৰ লগতে বিভিন্ন আমাৰ সংস্কৃতিৰ মানে লোকসংস্কৃতিৰ যেনে থিয় নামৰ অনুষ্ঠান বাহিৰত আমি কৰিম। থিয় নাম, লগতে মাইমৰো সৰু সুৰা যিবিলাক আমাৰ ইয়াৰে ষ্টুডেণ্টেই কৰিব, ৱৰ্কশ্বপৰ ষ্টুডেণ্টে কৰিব। আৰু লগতে অৰূপজ্যোতি বৰুৱাৰ কাল্টিভেটৰ্ছ, তেওঁ এদিন মানে এম্বিয়েন্সত তেওঁৰ এটা অনুষ্ঠান প্ৰদৰ্শন কৰিব। নাট হ'ব আমাৰ প্ৰতি সন্ধিয়া 2খনকৈ নাট থাকিব আমাৰ, 2খনকৈ। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।